তো বন্ধুসকল আপোনালোকে সেইটো থাম্বনেলত দেখিছে লছ দিছোঁ আৰু এইফালে প্ৰফিট দেখাই আছোঁ। তো কাৰণটো হৈ গ'ল ইয়াতে আমাৰ এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ট্ৰেড। তো ছেকেণ্ড ট্ৰেডটো আজি আমি ধনত লোৱা নাই, জিৰোধাত ল'লোঁ। কিহৰ কাৰণে ল'লোঁ সেইটো মই কৈ আছোঁ আপোনালোকক। তো এতিয়া আমি ছেকেণ্ড ট্ৰেডটো আগতে বুজাই লওঁ। তো আমি যেতিয়া আমাৰ ষ্টপ লছ হিট হ'ল, তো এইটো লেভেলত আমাৰ ক'ৰবাত ষ্টপ লছ হিট হৈছে ফাৰ্ষ্ট ট্ৰেডটো। আৰু তেতিয়া মই কৈ আছিলোঁ যে মাৰ্কেট আজি ক'ত আহিব, তলফালে অহাৰ প্ৰবেবিলিটি বহুতেই হাই। কিন্তু মই ছেকেণ্ড ট্ৰেড নলওঁ বুলি কৈছিলোঁ। কিহৰ কাৰণে? কাৰণ মোৰ যিটো ধন একাউণ্টত মোৰ যিটো নৱেম্বৰ মাহৰ P&Lটো বহুতেই ভাল চলি আছিলে। তো গতিকে সেইটো মানে বেয়া কৰিব খোজা নাছিলোঁ। কিন্তু দেখিব পিছত ছেটআপটো বহুতেই ভাল পাই গ'লোঁ। তো ভাবিলোঁ ছেটআপটো যিহেতু ভাল পালোঁ, গতিকে যিহেতু এইটো ট্ৰেড নলওঁ বুলি কৈ দিলোঁ আপোনালোকক, সেইকাৰণে মই কৰিলোঁ কি মই জিৰোধা একাউণ্টত ট্ৰেডটো ল'লোঁ। আৰু জিৰোধা ট্ৰেড লৈ দেখিব মই এইটো লেভেলত ভাল যিটো অপৰচুনিটি পালোঁ। যিহেতু আমাৰ ভিউ আছিলে তলফালে আহিব, কিয় ভিউ তলফালে আহিব মই অলৰেডি সেইটো ভিডিঅ'ত কৈছোঁৱে, যিটো আমাৰ প্ৰথম ভিডিঅ'টো, যিটো নেকি মই ছেকেণ্ডত দি আছোঁ এতিয়া। কাৰণ আমাৰ কালিৰ ট্ৰেডখন আমাৰ যিটো প্ৰিভিয়াছ ডে থাকে লজিকটো, প্ৰিভিয়াছ ডে মাৰ্কেট দেখিব গেপ আপ অপেনিং হৈছে, গেপ আপ অপেনিং হৈ মাৰ্কেট আছিলে বুলিছ। তো আজি মাৰ্কেট গেপ আপ অপেনিং হৈ মাৰ্কেট কি হ'ব, যদিও বুলিছ গৈ আছিলে মাৰ্কেট, মোৰ কনভিকশ্যন আছিলে যে তলফালে আহিব। কিহৰ কাৰণে? ওপৰফালে ষ্টপ লছ নাই। তেতিয়া মই ভিডিঅ'ত কৈ আছিলোঁ যে ওপৰফালে কোনো ষ্টপ লছ নাই, কাৰণ ওপৰফালে চাৰ্টে নাই, গতিকে মাৰ্কেট বহুত ওপৰলৈকে যাব নোৱাৰে। তো মাৰ্কেট এইখিনি কিয় গৈছে, মমেণ্টাম মাৰিছে, এইখিনিত মমেণ্টাম কৰিছে বায়াৰ্ছক ট্ৰেপ কৰিবৰ কাৰণে। যিখিনি বায়াৰ্ছক যোনে বাই কৰিলে, বায়াৰ্ছবিলাকে এইটো লেভেলত ষ্টপ লছ ৰাখিছে। তো এইবিলাক ষ্টপ লছ খাবৰ কাৰণে মাৰ্কেট তললৈকে আহিব লাগে। আৰু একজাক্টলি মাৰ্কেট তললৈকে আহিলেও, তললৈকে অহাৰ কাৰণে কৰিলোঁ কি মই এটা ট্ৰেড ল'লোঁ। দেখিব ইয়াতেও মই চিষ্টেমেটিক ৱেজতে ট্ৰেড লৈছোঁ। এনেকুৱা নহয় যে এইটো একাউণ্টত মোৰ পইচা বেছি আছে কাৰণে মই বেছি কোৱান্টিটি লৈছোঁ, তেনেকুৱা নহয়। দেখিব মই প্ৰথম 5টা লটে লৈছোঁ। প্ৰথম 5টা লট লৈছোঁ 819 ৰুপিজত। যেতিয়া প্ৰফিটত আহিলে তেতিয়া মই কৰিছোঁ কি আকৌ 5টা লট এড কৰিছোঁ। তো কেনেকৈ এড কৰিছোঁ তাকো মই দেখাই দিছোঁ আপোনালোকক। প্ৰথম ট্ৰেডটো দেখিব ইয়াতে আমি ক'ৰবাত লৈছোঁ 10টা 4 মানত লৈছোঁ নেকি, একজেক্টলি দেখিব 10টা 5ত লৈছোঁ। তাৰমানে মই এইটো কেণ্ডেল যেতিয়া বনাইছিলে এই ৰেড কেণ্ডেলটোত আমি ট্ৰেড লৈছোঁ। দেন যেতিয়া আকৌ মাৰ্কেট দেখিব এম পেটাৰ্ণ এটা বনালে, এম পেটাৰ্ণ বনাওঁতে দেখিব মই যিটো ছেকেণ্ড ট্ৰেড লৈছোঁ ইয়াতে 10টা 16, আকৌ 5টা লট এড কৰিছোঁ। দেখিব ইয়াতে 10টা 16, 13 14 দেখিব ইয়াতে। যেতিয়া এইটো কেণ্ডেলত যেতিয়া দেখিব আকৌ এম পেটাৰ্ণ বনাইছে মাৰ্কেটে, এম পেটাৰ্ণ বনোৱাৰ পিছত এইটো আৰু কনভিকশ্যন বাঢ়ি গ'ল। কনভিকশ্যন বাঢ়ি যোৱাৰ লগে লগে মোৰ পজিশ্যনটো প্ৰফিটত চলি আছিলে, তেতিয়া মই কৰিছোঁ কি আৰু 5টা লট এড কৰিছোঁ। যেতিয়া প্ৰফিট বহুত বাঢ়ি গ'ল, যেতিয়া প্ৰফিট 4000 ক্ৰছ কৰিলে, তেতিয়া মই আৰু 3টা লট এড কৰিছোঁ। এড কৰোঁ বুলি ক'লে মোৰ লগত পইচা ভালেখিনি আছে এইটো একাউণ্টত, তো মই আৰু ক'ব গ'লে 20টা 30টা লটো এড কৰি দিব পাৰিলোহেঁতেন। কিন্তু মই মাত্ৰ 3টা লট এড কৰিছোঁ, কাৰণ আমাৰ এইটোত ষ্টপ লছ থাকে 5000 টকা। মই ভাবিছিলোঁ যিটো 4000 টকা প্ৰফিট দেখালে, গতিকে মই লছটো 5000 টকাই ৰাখিম। কিন্তু সেইকাৰণে মই কৰিছিলোঁ কি কোৱান্টিটিটো বঢ়াই দিছিলোঁ, আৰু বঢ়াই দিয়া আমি ফাইনেলি বুক কৰিছোঁ 937ত। কিন্তু বৰ্তমান দেখিব আমাৰ 1100 প্লাছ চলি আছে। তো এইটোৰ কাৰণে মই ভিডিঅ'টো কিয় বনালোঁ, কাৰণ চাওক মানে বহুতে কি হয়, যেতিয়া লছ হয়, অকল মোৰ লছ বুলি কোৱা নাই, যেতিয়া লছ হয় আমাৰ নৰ্মেলি কি হয়, আমাৰ যিটো এটা কনফিডেঞ্চ থাকে। যেতিয়া প্ৰফিট হৈ থাকে আমাৰ ছেটআপটোৰ ওপৰত বহুত কনফিডেঞ্চ থাকে, অ'কে মোৰ ছেটআপটো পাৰফেক্ট, একদম বহুত ভাল, কণ্টিনিউ মোক 4 দিন প্ৰফিট দিলে, 3 দিন প্ৰফিট দিলে, ইয়াতকৈ ভাল ছেটআপ নাই, এনেকুৱা লাগে, নিজকে একদম পূৰা ভগৱান টাইপ ফিল হয়। কিন্তু যেতিয়া লছ হ'ব ষ্টাৰ্ট কৰে তেতিয়া কি হয়, এটা মানে ডাউট আহি যায়, ছেল্ফ ডাউট, এই ছেটআপটোত কিবা খেলি মেলি আছে নেকি, মোৰ দেখোন লছ হ'ল, কিন্তু বেলেগৰ দেখোন ইউটিউবত যিবিলাক ইউটিউবাৰ আছে বা বেলেগ ট্ৰেডাৰ আছে সিহঁতৰচোন প্ৰফিট হ'ল, তাৰমানে সিহঁতৰ ছেটআপটো বহুত ভাল। তেতিয়া আকৌ মানুহবিলাকৰ কি হয়, যেতিয়া ছেল্ফ ডাউট ষ্টাৰ্ট হৈ যায়, নিজৰ ছেটআপটোৰ ওপৰত কনফিডেঞ্চ নাইকিয়া হৈ যায়, আৰু তেওঁলোকে বেলেগ বস্তু শিকিব ট্ৰাই কৰে, নাই ইহঁতে কেনেকৈ ট্ৰেড কৰিছে ময়ো চাওঁচোন। গতিকে আপোনাৰ লগত যদি অলৰেডি এটা ছেটআপ আছে, যিটো আপোনালোকে ধৰক বহুত মাহ ধৰি কৰি আছে, সেইটো আপোনালোকে একদম বিলিভ কৰিব ৰাখিব যে অ'কে মই 100টা ট্ৰেডছ মিনিমাম এই ছেটআপটোত মই কৰিমেই। লগালগে আপুনি এটা লট লওক বা একদম কম লট লওক, লৈ পেলাই আপোনালোকে যে নাই 100টা ট্ৰেডছ ল'ম বা 200টা ট্ৰেডছ ল'ম, তাৰপিছতহে মই এই ছেটআপটো ভাল নে বেয়া তাৰ ওপৰত মই জাজমেণ্ট দিম। নহ'লে আপোনালোকে যদি 10টা ট্ৰেড লয়, 10টাৰ ভিতৰত বোলে 5টা লছ গ'ল, 5টা প্ৰফিট গ'ল, বা ধৰক 6টা লছ গ'ল, 4টা প্ৰফিট গ'ল, তাক আপুনি ক'লে নাই তোৰ একুৰেচি 40%, তেনেকৈ 40% একুৰেচি 50% একুৰেচি আমি গম নাপাওঁ। তো আমি সদায় অলপ বেছি ট্ৰেড ল'ব লাগে, তেতিয়াহে আমি তাৰ একুৰেচি গম পাওঁ। আৰু মোৰ এইটোত লছ হ'লেও এতিয়া বহুতে কমেণ্ট কৰি দিয়ে বাৰু হেৰিত মানে এইটো ছেটআপ ভাল নহয় বুলি, কিন্তু মই জানো মই এইটো বহুত দিনৰ পৰা কৰি আছোঁ, গতিকে মোৰ এইটোৰ ওপৰত কনফিডেঞ্চ আছে কাৰণে মই আকৌ ছেকেণ্ড ট্ৰেড লৈছোঁ, ঠিক আছে। কিন্তু কেতিয়াবা কি হয়, মই বাৰে কৈছোঁ ইউটিউবত যেতিয়া ভিডিঅ' দিয়া যায় এটা আণ্ডাৰ প্ৰেছাৰ থকা যায় লাইভ ট্ৰেডিং ভিডিঅ', কাৰণ সেইকাৰণে মই ইয়াতে দেখিব প্ৰফিট ডাঙৰ বুক কৰিছোঁ, 20000 টকা প্ৰফিট বুক কৰিছোঁ। ছেইম ট্ৰেড যদি মই ধনত ল'লোহেঁতেন তো মই হয়তো ইমান প্ৰফিট বুক কৰিব নোৱাৰিলোহেঁতেন। তেতিয়া মোৰ এটা মাইণ্ডত থাকিলেহেঁতেন অ'কে আজিও মই প্ৰফিটত P&L দেখাব লাগিব, মানে থাম্বনেলত যদি দিওঁ দেখিবলৈ ভাল লাগিব, তেতিয়া হয়তো মই ইয়াতে ধৰক 4000 5000 টকা প্ৰফিট দেখিলে হয়তো মই ওলাই গ'লোহেঁতেন, মানে হয়তো ধৰক 12000 13000 14000 পিছতে হয়তো মই ওলাই গ'লোহেঁতেন প্ৰফিট। কিন্তু মই যিহেতু এইটোত লৈছিলোঁ, এইটোত মই কোনো ৰেকৰ্ডিং কৰা নাছিলোঁ, জাষ্ট কুল মাইণ্ডত নিজৰ কাৰণে কৰি আছিলোঁ, সেইকাৰণে ইয়াতে দেখিব মই ডাঙৰ প্ৰফিট বুক কৰিব পাৰিছোঁ। তো সেইটো এটা ড্ৰবেক থাকে লাইভ ট্ৰেডিং কৰিলে, ঠিক আছে বন্ধুসকল। আপোনালোকে সেইটোৱে কৰিব, যিটো আপোনালোকে ছেটআপ ইউজ কৰি আছে সেইটোৱে ফ'ল' কৰক। মই কোৱা নাই যে ষ্টপ লছ হাণ্টিং ফ'ল' কৰক,
তো যেটো ফলো কৰি আছে সেইটোৱে ফলো কৰক, খালি অলপ টাইম দিয়ক আৰু ডিসিপ্লিন হ'ব ট্ৰাই কৰক। তো ঠিক আছে বন্ধুসকল, আমি যেটো মেইন আজি দিনটো ট্ৰেডিং সেইটো ষ্টাৰ্ট কৰোঁ আৰু আমি ট্ৰেড কিয় লৈছিলোঁ কি লৈছিলোঁ গোটেই আমি ইন ডিটেইলছ সেইটো ভিডিঅ'ত আমি ডিছকাছ কৰিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো বন্ধুসকল টাইম হৈছে 9:16 আৰু মাৰ্কেট অপেনিং হৈ গ'ল। তো দেখিব বেংক নিফটি অকণমান গেপ অপেনিং হৈছে আৰু নিফটি অলমষ্ট ফ্লেট অপেনিং হৈছে। এতিয়া আমি কি ট্ৰেড লওঁ আমি তাকে ভাবি আছোঁ, কিবা ছেটআপ পালে আমি ট্ৰেড ল'ম আৰু শ্বেয়াৰ কৰিম। তো বন্ধুসকল আমি এতিয়ালৈকে একো ট্ৰেড লোৱা নাই আৰু যদি আমাৰ কালিৰ ভিডিঅ'টো আপোনালোকে চাইছে, কালি আমি ইয়াত এনালাইচিছ কৰিছিলোঁ যে মোৰ এইখিনিত কলৰ ফালে যাবলৈ মন আছে। তো কলৰ ফালে কিয় যাবলৈ মন আছে মই তাৰে ৰিজনটো আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ। তো দেখিব কালি মাৰ্কেট যিটো লেভেলত আমি ডিছকাছ কৰি আছিলোঁ ভিডিঅ'টোৰ শেষত, তাৰ পৰা মাৰ্কেট ভাল বুলিছ মাৰ্কেট গুচি গৈছে। দেখিব একজেক্টলি আমি যেনেকৈ এনালাইচিছ কৰিছিলোঁ যে মাৰ্কেট ইয়াৰ পৰা ওপৰত যাব লাগে, তেনেকৈ অলপ ছাইডৱেজ থাকিলে, ছাইডৱেজ থাকি মাৰ্কেটে ভাল ব্ৰেকআউট দিলে আৰু ওপৰলৈ গুচি গ'ল। তো আজি চাওক মাৰ্কেট বেংক নিফটি কণ্টিনিউ ওপৰত গৈ আছে আৰু নিফটি দেখিব তলত আহি আছে, দুটাৰে প্ৰাইজ একশ্যন বেলেগ বেলেগ। তো এনেকুৱা হ'লে অলপ ট্ৰেড ল'বলৈ দিগদাৰ। এতিয়া নিফটি যদি অকণমান বুলিছ মমেণ্টাম দেখালেহেঁতেন তেতিয়া আমি এটা পুট অপশ্যনৰ ফালে ট্ৰেড ল'ব পাৰিলোহেঁতেন, কিন্তু এতিয়া আমি তেনেকুৱা একো অপৰচুনিটি দেখা নাই। তো আমাৰ যিটো ছেটআপ আছিলে, আমাৰ ছেটআপ আছিলে এইটো লেভেলত আমি ৰেড কেণ্ডেলটোত আমি এটা পুট অপশ্যন বাই কৰিব পাৰিলোহেঁতেন, কিন্তু মই বাই কিহৰ কাৰণে, নিফটিৰ কাৰণে কৰা নাই। নিফটি অকণমান যদি ওপৰত গ'লহেঁতেন, এইখিনিমান লেভেলত পালোহেঁতেন, তেতিয়া চেল কৰিবলৈ ইজি হ'লহেঁতেন। নিফটি কোন পাকত ইয়াৰ পৰা ওপৰত গুচি যায় কোনো ঠিক নাই। ষ্টিল আমি পুট অপশ্যনৰ ফালে মাথা মাৰি আছোঁ। ঠিক আছে, আমি এতিয়া লৈ লওঁ পুট অপশ্যন। তো আজি অলপ প্ৰাইজ একশ্যনটো দুইফালে অপজিট পাই আছোঁ, নিফটি আৰু বেংক নিফটি। তথাপিও আমি বেংক নিফটিক যিহেতু আমি অলপ বেছি ইম্পৰ্টেঞ্চ দিওঁ নিফটিতকৈ, যদিও আমি নিফটিৰ পৰা কনফাৰ্মেশ্যন লওঁ বাৰু। তো আমি এটা বেংক নিফটিত এটা ট্ৰেড ল'লোঁ পুট অপশ্যন। কিয় ট্ৰেড লৈছোঁ কি কৰিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ। অকণমান ট্ৰেডটো খালি অলপ গৈ লওক প্ৰফিটৰ ফালে বা লছৰ ফালে। তো বন্ধুসকল এই প্ৰফিট লাহে লাহে 1500 1600 চলি আছে এতিয়া। আজি অলপ পেনিয়েলটো দেখিব স্মুথ চলি আছে, ইমান ভলাটিলিটি দেখুওৱা নাই। আগত পটককৈ 1000 প্ৰফিট দেখায়, 1000 ইয়াৰ নাম লোৱাৰ লগে লগে চেটান হাজিৰ হৈ গ'ল ভলাটিলিটি। তো ট্ৰেডটো দেখিব তলত আহিছে, বহুতখিনি তললৈকে আহিছিলে ক'ব গ'লে, কিন্তু সেইমতে প্ৰফিট দেখুওৱা নাই। আমি ইয়াতে ক'ৰবাত লৈছোঁ, তো ক'ব গ'লে দেখিব 40 পইণ্টছ কেপচাৰ কৰিছোঁ, কিন্তু প্ৰফিট সেই হিচাপে একদম দেখুওৱা নাই। ওলোটা আমি য'ত এইটো কেণ্ডেলতে আমি চেল কৰিছিলোঁ তাৰ তলতে আছে দেখিব, ষ্টিল আমাৰ দেখিব এতিয়া লছ চলি আছে। ঠিক আছে, আমি ট্ৰেডটো যিহেতু ল'লোঁ, এইটো আমাৰ বেৰিছ ভিউৱে আছে। খালি আমাৰ নিফটি আজি অলপমান চাৰ্টখন প্ৰব্লেম কৰিলে। নিফটি কেতিয়া ইয়াৰ পৰা বেৰিছ হয় ঠিক নাই, বুলিছ ভিউ গুচি যায় ঠিক নাই, আৰু নিফটি বুলিছ হৈ গ'লে বেংক নিফটিকো লৈ যাব, সেইটো এটা প্ৰব্লেম। তো বন্ধুসকল লিখিব আজি বেংক নিফটি একেবাৰে মানে ষ্টেবল হৈ আছে, মানে আমাৰ প্ৰফিটটো বহুত ডাঙৰ দেখুওৱা নাই। 1600 টকালৈকে প্ৰফিট দেখাইছে আৰু লছো আমাৰ 1000 টকালৈকে দেখাইছে। নৰ্মেলি কি হয়, লছ দেখালে পটককৈ 4-5 হাজাৰ দেখাই দিয়ে বা প্ৰফিটটো তেনেকৈ দেখাই দিয়ে। আজি লছো ডাঙৰ দেখুওৱা নাই, প্ৰফিটটো ডাঙৰ দেখুওৱা নাই, ব্ৰেক ইভেনৰ ওচৰা ওচৰি চলি আছে। তো বন্ধুসকল আমাৰ ষ্টপ লছ হিট হৈ গ'ল, 10,000 ক্ৰছ কৰিছিলে তেতিয়া আমি মানে ক্লিক কৰিলোঁ আৰু লাকিলি 700 টকা এটা বাচিলে ষ্টপ লছৰ পৰা। তো দেখিব আজি আমাৰ এনালাইচিছ কমপ্লিটলি ভুল হৈ গ'ল। গতিকে আহক এতিয়া আমি এনালাইচিছটো কৰোঁ, ক'ত ভুল হ'ল কি ভুল হ'ল আমি বিচাৰিব ট্ৰাই কৰোঁ, তেতিয়াহে আমাৰ নেক্সট ভিডিঅ'বিলাকত আমি কিবা শিকিব পাৰিম। এতিয়া কথা হৈ গ'ল আমি কালিৰ ডিটখনৰ চাৰ্ট চাব লাগিব। কালিৰ ডিটখন দেখিব মাৰ্কেট ছেম অপেনিং হৈছে, বেংক নিফটি ছেম অপেনিং হৈ মাৰ্কেট কৰিছে কি ক্লজিং প্ৰাইজৰ ব্ৰেকআউট দিছে, আৰু এইটো হৈ গ'ল আমাৰ যোৱাকালিৰ মানে আকৌ আগৰ পৰহিৰ চাৰ্টখনৰ পৰা ডিপেণ্ড কৰিছে, কাৰণ আমি কওঁ চাৰ্টবিলাক ৰিপিট নকৰে হয়নে। আগৰ দিনাখন কৰিছিলে কি পৰহি মাৰ্কেট ক্লজিং প্ৰাইজৰ ওপৰত হোল্ড কৰি ফালে ব্ৰেকডাউন দিছিলে আৰু নিগেটিভ থাকিছিলে। গতিকে কালি আমি এনালাইচিছ কৰিছিলোঁ যে মাৰ্কেট আজি যিহেতু ব্ৰেকডাউন দি দিলে অলৰেডি, গতিকে মাৰ্কেট কি থাকিব পজিটিভ থাকিব, আৰু সেইমতে মাৰ্কেট কি কৰিছে পজিটিভো থাকিছে। আমি প্ৰথম ট্ৰেডটো কল অপশ্যন লৈছিলোঁ আৰু কিন্তু প্ৰথমটো আমাৰ লছত গ'ল, দেন আমি ছেকেণ্ড পুট অপশ্যন লৈ আমি লছ ৰিকভাৰী কৰিছোঁ। তো আজি দেখিব আজিও আছিলে মাৰ্কেট গেপ আপ অপেনিং আছিলে। তো ক'ব গ'লে আজি ভিউটো অকণমান মোৰ বেয়াৰেজ ভিউ আছিলে, কাৰণ কালি মাৰ্কেট যিহেতু গেপ আপ অপেনিং হৈ মাৰ্কেট বুলিছ আছিলে, পিছৰ ফালে বুলিছ হৈ গ'ল। তো মোৰ আজি এইম আছিলে যে আজি মাৰ্কেট যিহেতু গেপ আপ অপেনিং দিছে, আজি মাৰ্কেট কি কৰিব অলপ তল ফালে আহিব। মই বাৰে বাৰে কৈ আছোঁ যে নিফটিৰ প্ৰাইজ একশ্যনটো হৈ গ'ল বুলিছ প্ৰাইজ একশ্যন হয়নে। তো আজি অলপ ওলোটা আছিলে, নিফটিৰ প্ৰাইজ একশ্যনটো আছিলে বুলিছ, কাৰণ নিফটি চাওক অলৰেডি
যেটো আছিলে ক্লোজিং প্ৰাইজৰ ব্ৰেকডাউন দি দিছে ক্লোজিং প্ৰাইজ ব্ৰেকডাউন দিলে কি হয় মানুহবিলাক সেলাৰ্ছবিলাক আহি যায় লগতে প্ৰিভিয়াছ ডে সাপোৰ্টটো ব্ৰেক কৰিছে সাপোৰ্টবিলাক ব্ৰেক কৰিলে কি আহে সেলাৰ আহি যায় যে এইটো লো ব্ৰেক কৰিলে গতিকে মাৰ্কেটটা তলত যাব ক্লোজিং প্ৰাইজ ব্ৰেক কৰিলে গতিকে মাৰ্কেট তলত যাব তো সেলাৰ্ছবিলাক আহিলে কি হয় মাৰ্কেট ওপৰত গুচি যায় তো হেই মই বাৰে বাৰে কৈ আছিলো যে নিফটিৰ প্ৰাইজ একচনটো বুলিছ হয় কিন্তু ব্যাংক নিফটিৰ কিয় নেগেটিভ আছিলে প্ৰাইজ একচনটো নেগেটিভ থকাৰ কাৰণটো হৈ গ'ল এটা হৈ গ'লটো ক'লো মই প্ৰিভিয়াছ ডে মাৰ্কেট গ্যাপ আপ ওপেনিং হয় বুলিছ আছিলে গতিকে আজি মাৰ্কেট গ্যাপ আপ ওপেনিং হয় কি হ'ব পাৰে বেয়াৰিছ হ'ব পাৰে হয়তো মাৰ্কেট পিছবেলালৈকে তলত আহিব পাৰে বাৰু সেইটো পিছৰ কথা আৰু মই এন্ট্ৰি কেতিয়া ললো এটাটো মোৰ ভিউ আছিলে বেয়াৰিছ ব্যাংক নিফটিত তাৰপিছত আমি এন্ট্ৰি ললো এন্ট্ৰি লোৱাৰ কাৰণ হৈ গ'ল ওপৰ ফালে কোনো ষ্টপ লছ নাই মানে ওপৰত কোনো চাৰ্ট নাই তাৰপিছত লগতে কি আছিলে এই যেটো সাইকোলজি নাম্বাৰ মই কালিও ভিডিঅ'ত কৈছিলো যে যিখিনি বায়াৰ্ছৰ ষ্টপ লছ আছে তল ফালে আছে ষ্টপ লছ বিলাক আৰু যিখিনি সেলাৰ্ছৰ ষ্টপ লছ আছে 52500 ৰ ওপৰত ষ্টপ লছ বিলাক আছে গতিকে মই ভাবিছিলো যে এই যেটো ক্যান্ডেল আছিলে এই ক্যান্ডেলটো যিখিনি ষ্টপ লছ আছিলে সেলাৰ্ছৰ ষ্টপ লছ খিনি হিট হৈ গ'ল গতিকে মাৰ্কেট ইয়াৰ পৰা এটা ৰিট্ৰেসমেন্ট দিব আমি ৰিট্ৰেসমেন্টত কি কৰিম আমি প্ৰফিট কমাই লম তো ঠিক আছে বন্ধুসকল এনেকুৱা হৈ যায় তো আমাৰ মাহটো এনে ভালে গৈ আছে তো এটা লছৰ কাৰণে আপোনালোকে এনেকৈ ভাবিব নালাগে যে ওকে এটো সেটআপ কাম নকৰে তো ইমান দিন কাম কৰি আছে গুটে মাহটো কাম কৰি আছে মইতো বহুত দিনৰ পৰা কৰি আছো বহুত মাহ ধৰি গতিকে লছটো থাকিবই তো খালি আমি লছটো কি কৰিব লাগিব এনেকৈ কমত ৰাখিব লাগিব আৰু যদি চাব যাওঁ আমাৰ মাহটো খুবেই ভাল গৈ আছে মই আপোনালোকক দেখাই দিওঁ তো নৱেম্বৰ মাহত আমি ভাল প্ৰফিট বুক কৰিছো আমাৰ মাত্ৰ দেখিব এদিন মাত্ৰ লছ গৈছে 18 তাৰিখে বাকি আমি গোটেই দিন প্ৰফিট আজি 28 তাৰিখে লছ যাব এতিয়া গোটেই নৱেম্বৰ মাহত আমাৰ দুদিন লছ গৈছে এইটো একাউণ্টত আমি 7 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছো গতিকে ভালে ক'ব গ'ল একুৰেসি ভালে চলি আছে তো ঠিক আছে বন্ধুসকল আজি আৰু কাৰণ নৱেম্বৰ মাহৰ আজি শেষ দিন চাগে 28 নৱেম্বৰ আৰু আছে বাৰু 29 30 দুদিন আছে দুদিন মানে আজিটো বৃহস্পতি আৰু এদিন আছে গতিকে মাহটো যেটো ভালে গৈ আছে এটো আৰু বেয়া নকৰো আৰু ওভাৰ ট্ৰেডিং কৰি তো ঠিক আছে আমি মাহটো পজিটিভত ভালকে ক্লোজ কৰিব বিচাৰিছো সেইকাৰণে আজি আমি ডেটটো ইয়াতে সামৰিলো আৰু লগতে আমি কাইলে আমি খুব ভালকে ট্ৰেড ল'ব ট্ৰাই কৰিম যাতে আমাৰ মাহটো নৱেম্বৰ মাহটো ভালকে ক্লোজ হয় এতিয়াও সব এনালাইসিস যেটো আমাৰ আছে এতিয়া মোক লাগি আছে মাৰ্কেট বহুত ওপৰলৈকে যাব নালাগে যেটো প্ৰিভিয়াছ ডেৰ চাৰ্টখন যদি আমি ফলো কৰো ষ্টপ লছ হান্টিং ইয়াৰ পৰা মাৰ্কেট এতিয়া বহুতখিনি চান্সেছ আছে যে মাৰ্কেট ইয়াৰ পৰা কোড আহিব তললৈকে আহিব এটলিষ্ট এই 52500 লেভেলটোলৈকে মাৰ্কেট আহিব লাগে ঠিক আছে তো কিন্তু আমি ট্ৰেডটো আজি ইয়াতে সামৰিলো